দলৰ সভাপতি হিচাপে কওঁ যে কোনো পধ্যে কোনেও বেলেগ বেলেগকৈ নিৰ্বাচন খেলিব নালাগে। আমাৰ বিৰোধী ঐক্যমঞ্চই একেলগতে উপ নিৰ্বাচনটো খেলিব লাগে। যদি জাতীয় পৰিষদে আপুনি কোৱাৰ নিচিনাকৈ জাতীয় পৰিষদে যদি কৈছে যে আমি আমাৰ মতে কৰিম, এইটো ভুল ধাৰণা। কংগ্ৰেছে যদি কৈছে আমি অকলে খেলিম, সেইটো ভুল ধাৰণা। এইটো হ'ল বিজেপিক সহায় কৰা ধৰণৰ কথা। এইবিলাক এনেকুৱা ধৰণৰ কথা আমাক নালাগে। আমি আটাইবিলাকে লগ লাগি একেলগতে 2026 চনৰ নিৰ্বাচনটোও খেলিব লাগে, পঞ্চায়ত নিৰ্বাচনটোও খেলিব লাগে আৰু উপ নিৰ্বাচনটোও খেলিব লাগে। মই সদায় এনেকুৱা একতা ঐক্যবদ্ধ ইলেকশ্যনৰ পোষকতা কৰি আহিছোঁ। আমাৰ ৰাইজৰ দলৰ স্থিতি হ'ল এইটো, আৰু ৰাইজৰ দলৰ আমাৰ একদম দলীয় স্থিতি যে আমি ঐক্যবদ্ধভাৱে উপ নিৰ্বাচন খেলিব লাগে, ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে আৰু ঐক্যবদ্ধভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচন খেলিব লাগে। হয়, মই নাজানো, সেইটো কথা নাজানো। মই যদি জিতেন্দ্ৰ সিঙেও কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এনেকুৱা। যদি আপুনি কৈছে যে জিতেন্দ্ৰ সিঙেও কৈছে যে নহয় আমি লোকসভালৈকেহে আমাৰ এলায়েন্স আছিলে, যদি সেই বুলি কৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে বুজিবলৈ পাৰিব, এইটো বুজি উঠিব, নিশ্চয় সকলোৱে বুজি উঠিব যে আকৌ কংগ্ৰেছে আগৰ নিচিনা ভুল কৰিবলৈ গৈ আছে। কংগ্ৰেছক লাহেকৈ গ্ৰহণ কৰিবলৈ মানুহে লৈছিলে। কংগ্ৰেছে যদি মানুহৰ মূৰৰ ওপৰত উঠিবলৈ নাচিবলৈ লয় তেতিয়াহ'লে নিশ্চিতভাৱে এইটো বেয়া খবৰ হ'ব। মই আপোনালোকৰ কথা শুনিয়ে কৈ আছোঁ দেই, মই একদম এতিয়ালৈকে আপোনালোকে নিজে দেখিছে ডাইৰেক্টলি ইয়ালৈ আহিছোঁ। আপোনালোকৰ বক্তব্য শুনি কৈ আছোঁ, যদি কংগ্ৰেছে এই কথা কৈছে, জিতেন্দ্ৰ সিঙে কওক বা ভূপেন বৰাই কওক, তেতিয়াহ'লে তেখেতসকলে ভুল বক্তব্য কৈছে। কেনেকৈ হ'ব? 24 ঘণ্টা দিনে ৰাতিয়ে এতিয়া অকল বানপানী এৰিয়াত আছোঁ, শুনেই নাযায়। একদম ভিতৰত ব্ৰহ্মপুত্ৰ নদীত ৰাতি 11টা বজালৈকে আছোঁ। 26 চনৰ ভিতৰত বিজেপি দলটো খালী হৈ যাব। 2026 চনৰ ভিতৰত বিজেপি দলটোৰ ভিতৰত থকা যিবিলাক নিষ্ঠাবান বিজেপি, যিবিলাক সৎ বিজেপি, যিবিলাকে চিণ্ডিকেটৰ লগত জড়িত নাই, যিবিলাকে দেশক ভাল পাই বিজেপি কৰিবলৈ আহিছে, যিবিলাকে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে নতুন অসম গঢ়িবলৈ আহিছে, যিবিলাকে কংগ্ৰেছৰ 15 বছৰীয়া অপশাসন, কংগ্ৰেছৰ 15 বছৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি নামৰ এটা নতুন দল কৰিবলৈ আহিছিলে, কমিউনেলিজম কৰিবলৈ অহা নাছিলে, সেই বিজেপিৰ নিষ্ঠাবান সৎ আৰু দেশপ্ৰেমিক প্ৰত্যেকজন মানুহে 2026 চনৰ ভিতৰত বিজেপি এৰি গুচি যাব। কি কাৰণে? কাৰণ বিজেপিটো এতিয়া HBS কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড নামৰ এই বিজেপিটো, অসম বিজেপিটো, এই বিজেপিটোৰ ভিতৰত এতিয়া কোনো সৎ নিষ্ঠাবান কৰ্মীৰ কোনো স্থান নাই। কোনো সৎ আৰু নিষ্ঠাবান কৰ্মীয়ে এতিয়া বিজেপি দলটোৰ এই নেতৃবৰ্গক, চৰকাৰ চলোৱা নেতৃবৰ্গক নিজৰ নেতৃবৰ্গ বুলি এতিয়া নামানে। এতিয়া বিজেপি দলৰ নিষ্ঠাবান কৰ্মীবিলাকে, গ্ৰাছৰুট কৰ্মীবিলাকে ভাবি আছে যে হিমন্ত বিশ্ব শৰ্মাক হৰাই ভাল, 2026 চনত এই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিটো হৰাই ভাল, নিৰ্বাচনত পৰাজিত হোৱাটো ভাল, এইবুলি এতিয়া নিষ্ঠাবান বিজেপি কৰ্মীবিলাকে এনেকৈ কৈ আছে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে 2026 চনৰ ভিতৰত বিজেপিৰ অকল ধান্দাবাজিকেইটা, চিণ্ডিকেটপন্থীকেইজন, 2 নম্বৰী আৰু দালালিকেইজন বিজেপিৰ ভিতৰত থাকিব, আৰু বাকী চব নিষ্ঠাবান সৎ আৰু দেশপ্ৰেমিক বিজেপি কৰ্মীবিলাক চববিলাকে দল ত্যাগ কৰিব, নহ'লে মনে মনে বহি যাব। হয় দল ত্যাগ কৰিব, নহ'লে মনে মনে বহি যাব। এইটো আপোনালোকে হয়নে নহয় আপোনালোকে চাব। আৰু 2026 চনত বিজেপি চৰকাৰৰ পতন ঘটিব। যদিহে আমি নিজে আকৌ জনতাৰ মূৰৰ ওপৰত উঠি অহংকাৰ কৰিবলৈ আৰম্ভ নকৰোঁ, যদিহে আমি ঐক্যবদ্ধ হৈ থাকোঁ, যদিহে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, অন্যান্য বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ থাকোঁ, আমি সহনশীলভাৱে আগবাঢ়ি যাওঁ, আমি নিজৰ ভিতৰত যদি অহংকাৰ নেদেখুৱাওঁ, আমি নিজৰ ভিতৰত যদি আগৰ দিনবিলাকৰ কথা যদি ৰাইজক আকৌ মনত পেলাই নিদিওঁ যে কংগ্ৰেছৰ শাসনকালত কেনেকুৱা দিন চলিছিলে, এই কথাবিলাক যাতে আকৌ মনত পেলাই নিদিওঁ, আমি নিজকে সংশোধন কৰি আগবাঢ়ি যাব লাগিব। বঙাইগাঁৱৰ ইয়াৰে কিছু সংখ্যক নাগৰিকৰ লগতো আন এখন বৈঠক হ'ল, চিভিল ছ'চাইটিৰ লগত আন এখন বৈঠক হ'ল, আৰু আজি আমাৰ দলৰ কোৰ কমিটিৰো এখন বৈঠক হ'ল বঙাইগাঁৱৰ। এই বিষয়টো আমি গভীৰভাৱে চিন্তা চৰ্চা কৰি আছোঁ।
বিভিন্ন দিশবিলাকৰ পৰ্যালোচনা কৰি আছোঁ, আমাৰ দলীয় সাংগঠনিক স্থিতিৰো পৰ্যালোচনা কৰি আছোঁ, আমাৰ বিৰোধী দলবিলাকৰ দলীয় স্থিতিৰ পৰ্যালোচনা কৰি আছোঁ আৰু একেটা সময়তে অসম গণ পৰিষদ আৰু বিজেপি দলৰ স্থিতি বৰ্তমান অৱস্থাত ৰাইজৰ মাজত কেনেকুৱা আৰু কাৰ কি উইকনেছেছ আছে আৰু কাৰ কি সবলতা আছে এইবিলাকৰ ওপৰত চৰ্চা চলি আছে। অতি সোনকালে কেইদিনমানৰ ভিতৰতে আমি ঐক্যবদ্ধভাৱে কিবা এটা সিদ্ধান্ত ল'ব পাৰিম। সেইটো এতিয়া মই একো নকওঁ। আমাৰ প্ৰথম প্ৰচেষ্টা থাকিব যে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী ঐক্য মঞ্চৰ আটাইয়ে আমি 2024 চনৰ উপ নিৰ্বাচনটো একেলগতে নিৰ্বাচন কৰিব লাগে। আমাৰ প্ৰথম আমাৰ প্ৰচেষ্টা এইটোৱে থাকিব। যদি এই প্ৰচেষ্টাত একেবাৰে বিফল হওঁ, তেতিয়াহে তাৰ পাছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এতিয়ালৈকে আমাৰ প্ৰচেষ্টা থাকিব। আপোনালোকে কিন্তু ভুলভাৱে এইটো কথা নক'ব দেই। একদম স্পষ্টকৈ মই আপোনালোকক কৈ গৈছোঁ, আমাৰ প্ৰচেষ্টা, ৰাইজৰ দলৰ প্ৰচেষ্টা হ'ল আমি বিৰোধী ঐক্য মঞ্চই উপ নিৰ্বাচনতো একেলগতে ইলেকশ্যন খেলোৱাৰ কাৰণে যত্ন কৰা, পঞ্চায়ত নিৰ্বাচনতো একেলগতে নিৰ্বাচন খেলাৰ কাৰণে যত্ন কৰোৱা আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো একেলগতে বিৰোধী ঐক্য মঞ্চত নিৰ্বাচন খেলোৱাত আমি চেষ্টা কৰোঁ। যদি তাৰপাছত নহয়, আমি যদি সেই প্ৰচেষ্টাত বিফল হওঁ, তাৰপাছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কিন্তু তাৰ কাৰণে যিমান প্ৰচেষ্টা কৰিব লাগে পূৰা প্ৰচেষ্টা কৰিম, কাৰণ মানুহে এতিয়া একতা বিচাৰিছে, মানুহে এতিয়া বিৰোধী শক্তিবিলাকক ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, মানুহে এতিয়া কোনোপধ্যে অহংকাৰ নকৰাটো বিচাৰিছে আৰু যদি কংগ্ৰেছে অহংকাৰ কৰে তেওঁলোকৰ পতন ঘটিব।